অসম কোচ রাজবংশী সম্মেলনের আহ্বানে সমগ্র অসমের সাথে এবার রঙিয়াতেও 2 ঘন্টার কর্মসূচি পালন করা হয়। অসম কোচ রাজবংশী সম্মেলনের আহ্বান মর্মে সমগ্র অসমের সাথে রঙিয়াতেও 2 ঘন্টার ধর্ণা কর্মসূচিতে বসলেন রঙিয়া জেলা কোচ রাজবংশী সম্মেলনী এবং রঙিয়া জেলা মহিলা সমিতির সদস্যরা। রঙিয়ার মহকুমাধিপতির কার্যালয়ের সামনেই ধর্ণা দিলেন প্রায় 2 শতাধিক লোকেরা। 5 দফার দাবি উত্থাপন করে প্রতিবাদকারীরা 2 ঘন্টার ধর্ণা কর্মসূচি করেন। তাদের দাবিগুলি শীঘ্রই কোচ রাজবংশীদের জনজাতিকরণে মর্যাদা দেওয়া, কোচ রাজবংশী সম্মেলনের মুখ্য কার্যালয়ের নামে সরকার ঘোষণা করা উত্তর গুয়াহাটির জমি অতি শীঘ্রই আবর্জন দেওয়া, মিশন ভূমিপুত্রের দ্বারা ওবিসি প্রমাণপত্রের ক্ষেত্রে হওয়া অবাধ দুর্নীতি এবং ভেজাল বন্ধ করা, রূপসী বিমানবন্দরের নাম বহাল রাখা হোক এবং বিটিআর ও রাভা হাসং বসবাস করা কোচ রাজবংশীদের ভূমি এবং সাংবিধানিক অধিকার নিশ্চিত করার দাবি তারা উত্থাপন করেন। আজি আমার কোচ রাজবংশী সদৌ অসম কোচ রাজবংশী সন্মিলনীৰ উদ্যোগত ৰঙিয়া জিলা ৰঙিয়া মহিলা সন্মিলনী, ৰঙিয়া যুৱ ছাত্ৰ সন্মিলনী উদ্যোগত আমি কেইটামান 5 দফীয়া দাবীৰ ওপৰত আমি ইয়াত আজি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইয়াৰ মুখ্যতঃ আমাৰ দাবী হ'ল যে আমাৰ কোচ ৰাজবংশীসকলক অতি শীঘ্ৰে জনজাতিকৰণ কৰিব লাগে। আমাৰ ৰূপসী বিমানবন্দৰ আপোনালোকে জানে, ৰূপসী বিমানবন্দৰ কোচ ৰজাৰ এই সম্পত্তি। এই ৰূপসী বিমানবন্দৰ দিয়াত আমি অসম চৰকাৰক ধন্যবাদ দিছোঁ, কিন্তু আজি ৰোপণ কৰিব বিচাৰিছে, গতিকে আমি সেইটো বন্ধ ৰখাৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰোপৰি আমি আপোনালোকে বিটিআৰ আৰু ৰাভা হাছং জিলাত যিসকল কোচ ৰাজবংশী সন্মিলন ব্যক্তি পৰিয়াল বাস কৰি আছে, তেওঁলোকৰ আজি পৰ্যন্ত ভূমিৰ অধিকাৰ আৰু সাংবিধানিক অধিকাৰ নাই। তাৰ কাৰণে আমি আজি এই ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰোপৰি আমাৰ ওবিসি চাৰ্টিফিকেটৰ নামত কোচ ৰাজবংশীসকলৰ অন্য ব্যক্তিয়ে সেইটো নামাকৰণ কৰি আছে। আমি সেই দুৰ্নীতি বন্ধ কৰি ওবিচিৰ কোচ ৰাজবংশীসকলৰ জনগোষ্ঠীৰ এইটো আইডেণ্টিফিকেশ্যন কৰাৰ কাৰণে আমি আজি সংগ্ৰাম কৰিছোঁ। তাৰোপৰি কোচ ৰাজবংশীসকলৰ এটা মুখ্য কাৰ্যালয় আপোনালোকে শিলহাকত আছিল। আপোনালোকে জানে, শিলহাকত যেতিয়া অসম চৰকাৰে তাৰ গৃহ বা উচ্ছেদ কৰিছিল, সেই সময়ত তাৰ মুখ্য কাৰ্যালয় তেওঁলোকে আমাৰ সন্মতি লৈ আমাক অন্য ঠাইত তেওঁলোকে গৃহ নিৰ্মাণ কৰি দিম বুলি, ভূমি আবণ্টন দিম বুলি পেলাই আমাক কথা দিছিল। গতিকে আমি সন্মতি দিছিলোঁ, কিন্তু আজিলৈকে সেই গৃহ আমাৰ ভাঙি দিলে, সেই আমাৰ ভৱন ভাঙি দিলে, কিন্তু আজিলৈকে সেই গৃহটোৰ ভূমিও আবণ্টন নিদিলে আৰু মুখ্য কাৰ্যালয়টো তেওঁলোকে নিৰ্মাণ কৰি দিলে। গতিকে মূলতঃ দাবী আমাৰ এইখিনিয়ে। আজি ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীয়ে ৰঙিয়া জিলাৰ উদ্যোগত মহিলা আৰু যুৱ ছাত্ৰ পৰিষদৰ লগ লাগি আজি আমাৰ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়িত কৰা হৈছে। আৰু এই ধৰ্ণাসূচীত মূল উদ্দেশ্য আছে আমাৰ কোচ ৰাজবংশীসকলক অসম চৰকাৰে, যিয়ে চৰকাৰ নহওক, তেওঁলোকে মাহিয়াৰ চকুৰে চাই আৰু আমাৰ প্ৰাপ্যৰ পৰাই বঞ্চিত হ'বলগীয়া হয় কোচ ৰাজবংশীবিলাক। চাওক, যিখন সংবিধানে, যিখন চৰকাৰে আমাক কি দিছিল, 2 বছৰৰ কাৰণে ST দিছিল, আৰু 2 বছৰ ST দিয়াৰ পিছত, ST পোৱাৰ পিছত তেওঁলোকে আকৌ কি কৰিছে, সেই STটো নাকচ কৰিছে, যাৰ কাৰণে আমাৰ কোচ ৰাজবংশীৰ লোকসকল সকলো দিশৰ পৰাই বঞ্চিত, তেওঁলোকে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত। সেইকাৰণে এইবিলাক দাবী লৈ আমাৰ কোচ ৰাজবংশী সদৌ অসমৰ প্ৰত্যেকখন জিলাতে পৰ্যায়ক্ৰমে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়িত কৰা হৈছে। এই ধৰ্ণাসূচী সফল ৰূপায়ণ হৈছে। প্ৰত্যেক জিলাই দলে বলে এই ধৰ্ণাসূচীত অংশগ্ৰহণ কৰিছে। সেয়েহে আজি আমি এই জনগোষ্ঠীকেইটা, কোচ ৰাজবংশী জনগোষ্ঠীৰ মুখ্য দাবীকেইটা, যেনে কোচ ৰাজবংশীসকলক শীঘ্ৰে জনজাতীয়কৰণ কৰিব লাগে, আৰু ৰূপসী আমাৰ যিটো বিমানবন্দৰ এতিয়া চৰকাৰক এইটোৱে আহ্বান, আমাৰ কোচ ৰাজবংশী সদৌ অসম কোচ ৰাজবংশী ফালৰ পৰাই এইটোৱে আহ্বান কৰিছোঁ যে তেখেতসকলে, এই চৰকাৰে আমাক যিবিলাক দাবী আছে, বহুদিনীয়া
আমাৰ দাবী কৰি অহা দাবীবিলাক কোচ ৰাজবংশীবিলাকক জনজাতীয়কৰণ কৰি আমি তেখেতসকলে আমাৰ অভিযোগবিলাক মানি লওক। তাৰ কাৰণে অসম চৰকাৰৰ ওচৰত আমি আহ্বান জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰতো আমি আমাৰ তৰফৰ পৰা অৱগত কৰিছোঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।